Hi everyone. Ako sabake welcome janaiso Harvest Success Academy follow pora moi Dipanda Ganguly ami product training loi aso MIDG Young training eta notun concept loi ahise Harvest Success Academy situation to sabai gom pai etu karone to ami hoti holeo ami connected aso MIDG Young training or madhyamere ei training program to arambho kora agote kisuman manu ase olop definitely thank you eta kobo bisariso karon apnaloke screenot mok dekhi ase kintu ei training to সফল কৰা পিছত কিন্তু গোটে ম্যানেজমেন্টৰ হাত আছে তো মই থ্যাংক ইউ কবলে বিচাৰিছো আমাৰ গোটে এমআই ম্যানেজমেন্ট আৰু হাৰভেষ্ট ম্যানেজমেন্টক এটো এখেতৰ গোটে সবৰ কিন্তু কন্ট্ৰিবিউশন এটা আছে ট্ৰেইনিং টো সফল কৰাৰ পিছত আমি এজ এ টিম কাম কৰি আছো আজি আমি প্ৰডাক্টৰ বিষয়ে কথা পাতিছো যদি প্ৰডাক্ট ট্ৰেইনিংৰ ইম্পৰ্টেন্স টো কি হয় এটো অলপ গম পাম প্ৰডাক্ট ট্ৰেইনিংৰ ইম্পৰ্টেন্স টো হ'ল আমাৰ যেটো বিজনেস হয় বিজনেসটো আমি আৰম্ভ কৰো আমি কিহেৰে কৰো বাৰু প্ৰডাক্টৰে কৰো এতিয়া প্ৰডাক্টৰ ইম্পৰ্টেন্স টো যদি আমি গম নেপাও প্ৰডাক্টত কি আছে বস্তু আমি গম নেপাও তেতিয়া হলে কিন্তু আমাৰ কনফিডেন্স লেভেলটো ইমান বেছি ডেভেলপ নহয় হয়নে তো আমি প্ৰডাক্টৰ নলেজ একদম সিম্পল কে লম একো ভয় খাব নালাগে কেতিয়াবা কি হয় মই সদায় মই ট্ৰেইনিংত কওঁ এটো যে ট্ৰেইনিংটো যিমান বেছি সিম্পল থব পাৰি ইমান বেছি মই চেষ্টা কৰো যে সিম্পল থবলে কাৰণ আমাৰ ডিস্ট্ৰিবিউটৰ বন্ধুসকলৰ মাজত সবে মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা নাহে তো কিছুমান একেবাৰে সিম্পল মানুহে যাতে বুজিব পাৰে ল্যাঙ্গুৱেজটো একদম সিম্পল কে কম সায়েন্সৰ প্ৰডাক্ট হয় হেলথৰ প্ৰডাক্ট হয় বহুত বেছি শিকিব লাগিব এইবিলাক টেনশন লৈ একদম নবহিব একদম ৰিল্যাক্স কৰক একদম সিম্পল কে কম কথাবিলাক বুজি পাব এতিয়া আমি আৰম্ভ কৰাৰ আগতে Harvest Success Academy কলপ ডেফিনেটলি কথা পাতিম Harvest Success Academy এনেকুৱা এটা একাডেমি যেটো আমাৰ কোম্পানী ইন্ডিয়ান ফাৰ্স্ট ডাইৰেক্ট সেলিং কোম্পানী হয় যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে যেটো আমাৰ Harvest Success Academy হয় হারভেস্টে কি কয় কি কোনটো কনসেপ্টত আমি কাম কৰো হারভেস্টৰ আন্ডাৰত যে আপুনি পইচা কমাব কাৰণে আপুনি শিকিব লাগিব লাৰ্ন আৰু আৰ্ন বস্তুটো লগতে ৰিলেটেড হয় এতিয়া আমি হৰুৰ পৰা যেটো কোৱালিফিকেশন ল ইমান পঢ়া শুনা কৰো কেলে বাৰু আমি যদি পঢ়া শুনা নকৰো আমি কিন্তু কমাবলে আমি ৰেডি নহও ঠিক হেতু কনসেপ্টে হারভেস্টত হয় যে আপুনি লাৰ্ন কৰক শিকক তাৰপিছত আপুনি আৰ্ন কৰক গোটে লাইফটো আপুনি কমাব পাৰিব এতিয়া ফাৰ্স্টত চাই লম যে ব্র্যান্ড কি আছে ব্র্যান্ড খিনি আমি চাই লম কোম্পানীৰ লগত কি আছে ব্র্যান্ড আমাৰ লগত আছে এলিমেন্টস ওয়েলনেস আছে অন এন্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্র্যান্ড লৈ কোম্পানীয়ে কাম কৰিছে এফএমসিজি মাৰ্কেটত সদায় মই কোৱেশ্চন এটাৰে আৰম্ভ কৰো যে আমাৰ যিবিলাক পূৰ্বপুৰুষ আছিলে এওঁলোকৰ লাইফ সাইকেলটো আমাতকে কম আছিলে নে বেছি আছিলে ডেফিনেটলি বেছি আছিলে আগৰ মানুহখিনি দীঘলীয়া লাইফ সাইকেল লৈ আহিছিলে আজিৰ ডেটত আমি ইমান দিন বেছি জিয়াই নাথাকো কাৰণটো কি জানেনে কাৰণটো একদম ইজি কাৰণ হয় এটো হল আমাৰ ইমিউন সিস্টেম বোলা বস্তুটো এটা বহুতৰ কাৰণে এটো এটা সাইন্টিফিক টার্ম আহি গল একদম ইজিলি মই বুজাই দিছো ইমিউন সিস্টেম বোলা বস্তুটো কি হয় আমাৰ নিজৰ বডিৰ ৰোগৰ পৰা লৰিবলে বা ৰোগৰ পৰা নিজকে বচাবলে এটা নিজৰ প্ৰতিৰোধ ক্ষমতা বুলি এটা থাকে এই ক্ষমতাটোকে আমাৰ ইমিউন সিস্টেম বুলি কোৱা হয় ইমিউন সিস্টেমটো কি হয় এটা একদম সিম্পল এক্সাম্পল দি বুজাইছো মই প্ৰতিটো ট্ৰেইনিংতে এইটো এক্সাম্পল দিও কাৰণ এইটো একেবাৰে উজু হয় বুজিবলে আমাৰ যেটো ডেড বডি আছে ডেড বডিটো যদি আমি এনে 3-4 দিন পেলাই থওঁ কি হ'ব এটো গেলিবলে স্টার্ট কৰিব তাৰমানে ডিকম্পোজিশন প্ৰসেস যেটো এটো আৰম্ভ হৈ যায়গে আৰু আমাৰ জিআই থকা মানুহৰ লগত কিন্তু এটো প্ৰবলেম নহয় কেলে জানেনে বাৰু কাৰণ এটা আমাৰ ইমিউন সিস্টেম যেটো আমাৰ এটা 24/7 ডক্টৰ এটা আমাৰ বডিৰ ভিতৰত কাম কৰি আছে যেটোৰ নাম হয় ইমিউন সিস্টেম এতিয়া ইমিউন সিস্টেমটো কাম যে কৰিছে কিন্তু ইমিউন সিস্টেমটো বেয়া হোৱাৰ কিছুমান কাৰণ থাকে এই কাৰণখিনি চাই লৈছো ফাৰ্স্ট কাৰণটো হ'ল চিন্তা স্ট্রেস লেভেলটো বা চিন্তাৰ লেভেলটো মাত্ৰাটো যদি বহুত বেছি হয় তেতিয়া হলে কিন্তু আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে নেক্সট হ'ল বাহিৰা খোৱা বোৱা কিছুমানৰ কিন্তু মুখত পানী আহিছে যেন পাইছো দেই এইবিলাক খানাবিলাক এনেকুৱা খানা যে আমি বহুত বেছি খাবলে মন কৰো হয়নে কিন্তু এইবিলাক খানা আমি কম খাব লাগে জাঙ্ক ফুড বিলাক ফাস্ট ফুড বিলাক যদি বহুত বেছি বডি ভিতৰত গৈ আছে তেতিয়া হলে কিন্তু আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে মেডিসিন দৰব বিলাক যদি বডি ভিতৰত বহুত বেছি ইউজ হৈ আছে তেতিয়াও কিন্তু আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে এতিয়া সক বহুতৰ মই দেখিছো যে হেবিট এটা থাকে অলপ অলপ আমাৰ যেনেকুৱা পেইন বিলাক হয় যে মূৰৰ বিষ হ'ল বা পেটৰ বিষ হ'ল
অলপ বিষ হলে লগে লগে দৰবটো লৈ খাব এইটো হেবিট যদি থাকে একেবাৰে যদি জেনুইন ৰিজন হয় আপুনি দৰব হৈ আছে তো ঠিক আছে কিন্তু যদি হেবিটত আছে তেতিয়াহ'লে ডেফিনেটলি এৰিবলৈ এইটো চেষ্টা কৰিব কাৰণ বহুত বেছি দৰব যদি আপোনাৰ বডিৰ ভিতৰত ইউজ হৈ আছে তেতিয়াহ'লে কিন্তু ইমিউন চিষ্টেমটো বেয়া হৈ যাব পাৰে নেক্সট হ'ল স্মকিং আৰু ড্ৰিংকিঙৰ হেবিট স্মকিং আৰু ড্ৰিংকিঙৰ হেবিটটো ডিৰেক্টলি আমাৰ চিষ্টেমটো বেয়া কৰে এতিয়া মই কেতিয়াবা লাইভ যেতিয়া ট্ৰেইনিং লওঁ বহুতে বহিছেও চাগে মোৰ ট্ৰেইনিঙত মই সদায় এটা গুড নিউজ দিওঁ যে স্মকাৰ বিলাকৰ কাৰণে এটা গুড নিউজ আছে যে স্মক কৰিলে মানে ইহঁতৰ লাইফত স্মক কৰা মানুহৰ লাইফত বয়সস্থ ভাৱটো নাহে তাৰমানে অল্ড এজটো নাহে বুঢ়া হৈ নাযায় এইটো ভাল কথা ডেফিনেটলি খুব ভাল পায় স্মক কৰা মানুহবিলাকে শুনি কিন্তু কাৰণটো কি জানেনে ইমান দিনলৈকে তেওঁলোক জীয়াই নাথাকে এতিয়া চাগে ভাল কাৰণ নহয় এইটো সেইটো কাৰণে কি হয় এতিয়া যদি স্মকাৰ বিলাকে ভাবিছে যে গুড নিউজ এটা পালো এইটো কিন্তু একেবাৰে নহয় আমাৰ কিন্তু স্মকিং আৰু ড্ৰিংকিঙৰ হেবিটটো আমাৰ চিষ্টেমটো বেয়া কৰি দিব পাৰে টোপনি যদি আপোনাৰ ভালকে হোৱা নাই আপুনি ভালকে শুব পৰা নাই তেতিয়াহ'লে কিন্তু চিষ্টেমটো বেয়া হৈ যায় কিন্তু কাৰণ আমাৰ টোপনি যিটো সময় সেইটো সময় আমাৰ বডিটোৱে নিজকে ৰেডি কৰাৰ সময় হিল কৰা সময় নেক্সট ডে আকৌ কাম কৰাৰ কাৰণে নেক্সট হ'ল ইনএক্টিভিটি আমাৰ যদি আপুনি যদি একেবাৰে এলেহুৱা লাইফষ্টাইল এটা লিড কৰি আছে একদম এক্টিভিটি নাই এক্সাৰচাইজৰ নামত জিৰ' তেতিয়াহ'লে কিন্তু আপোনাৰ চিষ্টেমটো বেয়া হৈ যাব পাৰে ডিহাইড্ৰেশ্যনৰ মানে হ'ল পানী যদি আপুনি ভালকে খোৱা নাই তাৰমানে পানীৰ এটা মিনিমাম মাত্ৰা এটা থাকে যিটো আমাৰ বডিত যাব লাগে পানী আপুনি পৰ্যাপ্ত মাত্ৰাত খালেহে আপোনাৰ চিষ্টেমটো ভালকে কাম কৰিব পানী যেতিয়া আমি কম খাওঁ আমাৰ কিডনীটোৱে ভালকে কাম কৰিব নোৱাৰে সেইটো কাৰণে কয় পানী আপুনি কম নাখাব কিন্তু লগতে মই আৰু এটা কথা কৈ দিছো কিছুমানে বহুত সতৰ্ক হৈ কি কৰে পানী খোৱা বস্তুটো বহুত বেছি এৱেৰনেছ এটা ক্ৰিয়েট হোৱা মানে সতৰ্ক থাকিবৰ কাৰণে কি হয় প্ৰয়োজনতকৈ কেতিয়াবা বেছি পানী খাই দিয়ে সেইটোও কি হ'ব এক্সাম্পল এটা দিছো যেনেকে বৰষুণ আমাৰ কাৰণে বহুত জৰুৰী হয় কিন্তু বেছি বৰষুণ হৈ গ'লে কি হয় বাৰু আমাৰ কি হয় বানপানী হৈ যায় ঠিক তেনেকে মাত্ৰাত যদি বস্তুবিলাক আমাৰ বডিত যায় তেতিয়াই কিন্তু বহুত ভাল কাম দিয়ে সেইটো কাৰণে পৰ্যাপ্ত পৰিমাণত পানী খাব নেক্সট হ'ল পেষ্টিচাইড আৰু ইনচেক্টিচাইডৰ ইউজ আমাৰ আজিকালি যিটো খেতি বাতিবিলাক হয় চব্জি ফল এইবিলাকৰ খেতি বাতি হয় বহুত বেছি কেমিকেল ইউজ কৰা হয় চবে দেখিছে আগৰ দিনত আমি কি শিকিছিলো যে ফল চব্জিবিলাক ছিজনেল আহে এতিয়া ছিজনৰ যিটো ফল চব্জি হয় আপুনি চাব ছিজনৰ বাহিৰেও এইটো পোৱা যায় তাৰমানে গোটেই বছৰটো কিছুমান বস্তু আছে আপুনি কিনিবলৈ পাব এইটো কেনেকে হৈ আছে আৰ্টিফিচিয়েলি হৈ আছে ডেফিনেটলি এই গোটেই খোৱা বোৱাৰ পৰা এই কেমিকেলখিনি ক'ত আহে আমাৰ বডিত আহে আৰু আমাৰ ইমিউন চিষ্টেমটো বেয়া কৰি দিয়ে নেক্সট হ'ল আমাৰ মোবাইল ৰেডিয়েশ্যনটো হ'ল আমি সবে মোবাইল ইউজ কৰোঁ এইটো কোৱা হয় আপুনি হোৱা সময়ত যদি ৰেডিয়েশ্যন ফ্ৰী এটা ৰুমত হৈ আছে তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল এইটো স্বাস্থ্যৰ কাৰণে ভাল একচুৱেলি এইটো কাৰণে অলপ চেষ্টা এটা কৰিব যে যিটো ৰুমত হৈ আছে সেইটোত মোবাইল ফোনটো নথব আৰু যদি থ'ব লাগিছে তেতিয়াহ'লে এইটো ছুইচ অফ বা ফ্লাইট মোডত কৰি থ'ব পাৰে আপুনি যদি ৰেডিয়েশ্যন ফ্ৰী ৰুমত হৈ আছে তেতিয়াহ'লে কিন্তু আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল ৰাতি যিটো আমাৰ বডিৰ এটা প্ৰচেছ হয় হিলিং প্ৰচেছ বা নিজকে ৰিচাৰ্জ কৰা প্ৰচেছ সেইটো খুব ভাল ধৰণে কৰিব পাৰে বডি লাষ্ট হ'ল টক্সিন বোলা বস্তুটো আমাৰ বডিত যদি বহুত বেছি জমি যায় টক্সিন বস্তুবিলাক কি একদম চিম্পলকে শিকিব টক্সিন বস্তু হ'ল আমাৰ যিটো বডিয়ে প্ৰতিটো অৰ্গেনে কাম কৰি আছে এই প্ৰচেছটো কি হয় কেতিয়াবা বহুত অদৰকাৰী বস্তুবিলাক আমাৰ বডিত বনিবলৈ ষ্টাৰ্ট হৈ যায় এই বস্তুবিলাক যদি আমাৰ বডিৰ পৰা উলিয়াই আমি দিব নোৱাৰো টক্সিনবিলাক বোলে জমি আছে আমাৰ বডিত তেতিয়াহ'লেও কিন্তু আপোনাৰ ইমিউন চিষ্টেমটো বেয়া হৈ যাব এইবিলাক গোটেইখিনি আমি কাৰণবিলাক ডিছকাছ কৰিলো যিটো কাৰণে আমাৰ ইমিউন চিষ্টেমটো বেয়া হ'ব পাৰে এতিয়া আমি আগবাঢ়িম আজি আমি কথা পাতিম আয়ুৰ্বেদৰ যিবিলাক বেনিফিট আছে বা যিটো আমাৰ নেক্সট ব্ৰেণ্ড আমি আজি কথা পাতিবলৈ গৈ আছো এইটো হ'ল আমাৰ এলিমেণ্টছ ৱেলনেছ যিটো আয়ুৰ্বেদাত বেছ এটা ব্ৰেণ্ড হয় আয়ুৰ্বেদাৰ বেছ ব্ৰেণ্ডটো এলিমেণ্টছ ৱেলনেছত গোটেইখিনি প্ৰডাক্ট আমাৰ আছে আৰু আমি এলিমেণ্টছ ৱেলনেছৰ কথা পাতিছো এখেতৰ বিষয়ে নকম এইটো হ'বই নোৱাৰে কাৰণ আমাৰ এলিমেণ্টছ ৱেলনেছৰ ফাদাৰ অফ এলিমেণ্টছ ৱেলনেছ যাক কোৱা হয় এওঁ হ'ল ডক্টৰ DVA নাৰায়ণা ছাৰৰ প্ৰফাইলটো যদি মই এতিয়া ক'বলৈ যাওঁ গোটেই ট্ৰেইনিংটোৱে শেষ হৈ যাব ইমান দীঘলীয়া প্ৰফাইল এটা আছে কাৰণ মই ব্ৰিফ কৰি দিছো সৰুকে কৈছো এইটো যিটো এওঁৰ যদি মই এতিয়া
প্ৰফাইলটো ব্ৰিফ কৰিবলৈ যাওঁ ফাৰ্ষ্টত এক্সপিৰিয়েঞ্চৰ কথাটো পাতিম এওঁৰ কিন্তু এক্সপিৰিয়েঞ্চ যিটো টাইমৰ ডিউৰেশ্যনৰ এক্সপিৰিয়েঞ্চ হয় এইটো 45 ইয়াৰ্ছৰ ডিউৰেশ্যনতকৈ বেছি এক্সপিৰিয়েঞ্চ আছে ফাৰ্মা আয়ুৰ্বেদাত এক্সপাৰ্ট হয় ফাৰ্মাত এওঁ গোল্ড মেডেলিষ্ট হয় ডাবৰ হিন্দুস্তান লিভাৰ নিচিনা কোম্পানীবিলাকত এওঁ ডিৰেক্টৰ হিচাপে কাম কৰিছে তো গম পাইছে যে এখেতৰ প্ৰফাইলটো কিমান দীঘলীয়া হয় আৰু কিমান ডাঙৰ হয় এওঁ নিচিনা মানুহ এজন যদি এলিমেণ্টছ ব্ৰেণ্ডৰ পিছত আছে ডেফিনেটলি কোৱালিটিটো সেইটো কাৰণে বা এক্সিলেণ্ট ব্ৰেণ্ড এটা হয় গুড নিউজ বহুতে গম পায় নতুন মানুহৰ কাৰণে কৈ দিছোঁ এলিমেণ্টছ ৱেলনেছে 2019ৰ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ডটো পালে তো ডেফিনেটলি এৱাৰ্ডটো আমি বহুত কম সময়ৰ ভিতৰতে পাইছোঁ এৱাৰ্ড পোৱা বেলেগ কোম্পানীও আছে কিন্তু পাবলৈ বহুত বছৰ লাগিছে কিন্তু আমি বহুত কম সময়ৰ ভিতৰতে এইটো এৱাৰ্ডটো পাইছোঁ এতিয়া ভিডিঅ' এখন চাব তাৰপিছত কথা আকৌ পাতিছোঁ আমি Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. Together. এইটো ভিডিঅ'খন হ'ল আমাৰ এৱাৰ্ড পোৱাৰ ভিডিঅ' নিজে দেখিলে আমাৰ যেটো বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড ফাংচন আছিলে তাৰ ভিডিঅ' হয় এতিয়া আমি অলপ আয়ুৰ্বেদা সম্পৰ্কে কথা এটা কৈছোঁ আয়ুৰ্বেদাত মানে কি হয় আয়ুৰ্বেদা আয়ু মানে হ'ল আমাৰ লাইফ আৰু বেদা হ'ল সায়েন্স তাৰমানে সেইটো কাৰণে আয়ুৰ্বেদাটো সায়েন্স অফ লাইফ বুলি কোৱা হয় এতিয়া আয়ুৰ্বেদাত পাঁচটা বেসিক আছে বেসিক্সটো অলপ কথা পাতি লৈছো পাঁচটা এলিমেন্ট আছে ফাৰ্ষ্টত আমি যেটো কওঁ আমাৰ এই পাঁচটা এলিমেন্ট কি হয় water হয় earth হয় space হয় air হয় আৰু fire হয় এই পাঁচটা এলিমেন্ট লৈ আয়ুৰ্বেদা ডিল কৰে এটো কয় যে আমাৰ পাঁচটা আঙ্গুলি যেটো থাকে এই পাঁচটা আঙ্গুলি বেলেগ বেলেগ এলিমেন্টটো এসোসিয়েটেড হয় এটো দেখা সিগনিফাই কৰে আৰু লগতে আয়ুৰ্বেদা ত্ৰি দোষাস বোলা বস্তু থাকে ত্ৰি দোষাসৰ নাম কি হয় বাত পিত্ত কফ এই তিনিওটা দোষা বেলেগ বেলেগ এলিমেন্টৰ লগত এসোসিয়েটেড হয় স্লাইডতে দেখিছে ফাৰ্ষ্টত যেটো বাত হয় বাতটো আপোনাৰ স্পেস আৰু এয়াৰৰ লগত এসোসিয়েটেড হয় পিত্ত বোলা বস্তুটো ফায়াৰ আৰু ওয়াটাৰৰ লগত এসোসিয়েটেড হয় আৰু কাফা বোলা বস্তুটো water আৰু earthৰ লগত এসোসিয়েটেড হয় এইখিনি হল আমাৰ বেসিক্স অফ আয়ুৰ্বেদা যেটো আমাৰ এলিমেন্টছ ওয়েলনেছৰ প্ৰডাক্ট আয়ুৰ্বেদিক কনসেপ্টটোৱে ইউজ কৰা হৈছে আজি যেটো আমি প্ৰডাক্টৰ বিষয়ে কথা পাতিম এটো হল আমাৰ ওয়েল হাৰ্ট কিহত কাম কৰে এটো আমাৰ হাৰ্টত কাম কৰে এটা হাৰ্টৰ মেইন ফাংশনটো যদি মই এটা এক্সপ্লেইন কৰিবলৈ যাওঁ তেতিয়া হলে আপোনালোকে পিকচাৰ এটা দেখিছে হাৰ্টৰ কি হৈ আছে পাম্প হৈ আছে বস্তুটো হাৰ্টটো আমাৰ এটা পাম্পিং অৰ্গান হয় এতিয়া পাম্পিং অৰ্গান যদি মই ক'বলৈ যাওঁ এতিয়া মই লাইভ অডিয়েন্সক সদায় এটো এক্সাৰসাইজ কৰাও আমি যদি এটো মুঠি পেলাই তেনেকে পাম্প কৰি থাকো আমি কিমান দেৰি কৰিব পাৰিম এনেকে যদি আমি কৰি থাকো আমি কিমান দেৰি কৰিম আমি অলপ দেৰি কৰিম কিন্তু এটা সময় আহিব যেতিয়া আমাৰ আঙ্গুলি বিলাক অলপ ভাগৰি যাব আৰু ভাগৰি যোৱাৰ লগে লগে কি হ'ব আমি যেটো স্পিডত এটো আৰম্ভ কৰিছিলো ইমানটো স্পিড কিন্তু লাষ্টলৈকে নাথাকে এটো কিমান কিমান আমি কৰিব পাৰিম এটো আমাৰ নিজৰ ক্যাপাসিটিৰ ওপৰত হ'ব কিন্তু আমি বহুত বেছি দেৰি এটো কন্টিনিউয়াছলি কৰিব নোৱাৰি হাৰ্টটো পাম্পিং অৰ্গান হয় এটো অনবৰতে পাম্প কৰি থাকে কেতিয়াৰ পৰা পাম্প হৈ আছে এটো আমি যেতিয়াৰ পৰা জন্ম লৈছো কিমান দিন পাম্প হ'ব আমি যিমান দিনলৈকে এটো জিয়াই থাকিম এতিয়া অনবৰতে যদি পাম্প হৈ আছে যেনেকে মই হাতখনৰ এক্সাম্পলটো দিলো হাতখন অলপ ভাগৰি যায়গে এই ভাগৰি যোৱা বস্তুটো হাৰ্টৰ লগতো হ'ব পাৰে ডেফিনেটলি হাৰ্টৰ লগত যদি হৈ যায় কি হ'ব পাম্পটো অলপ স্লো হৈ যাব বা ৰখি যাব পাৰে আৰু ৰখি গলে কি হয় আপোনালোকে সবে গম পায় হেতু আমি কেতিয়াও নিবিচাৰো এতিয়া হাৰ্ট সম্পৰ্কে অলপ কিছুমান তথ্য আছে এবিলাক শেয়াৰ কৰি লৈছো সোনকালে হাৰ্ট এটা পাম্পিং অৰ্গান হয় হাৰ্টৰ সাইজটো কিমান হয় এটা মুঠি ললে যিমান সাইজ হয় লাৰ্জেষ্ট ফিষ্ট বুলি কোৱা হয় তাৰমানে সবতকে ডাঙৰ যেটো মুঠি হয় এটো এনেকুৱা এটা সাইজ হ'ব মানে সাইজটো একদম সৰু হয় কিন্তু কাম বহুত ডাঙৰ কৰে আৰু এদিনত কিমান হয় এদিনত 1 লাখ বাৰ পাম্পিং হয় গম পাইছে আপুনি এদিনত কিমান বেছি আমি কাম কৰো হাৰ্টটোৱে কিন্তু নিজৰ কামটো কৰিব পাৰে আৰু এটো ন্যাচাৰালি কোৱা হয় যেটো ফিমেল হাৰ্ট হয় এটো মেল হাৰ্টতকৈ অলপ সাইজত সৰু হয়
এইখিনি হাৰ্টৰ বিষয়ে আমি জানিলো এতিয়া হাৰ্টৰ বিষয়ে বহুত ফেমাস এটা লাইন আছে দিল চাহতা হে শুনিছেনে এতিয়া দিল চাহতা হে লেকিন দিল চাহতা क्या है হেতু জানিব লাগে হেতু আমি চাহতা হে क्या এটো এইখিনি জানিম যে এটা হেলদি হাৰ্টক কি লাগে হেলদি হাৰ্টক কি লাগে কিছুমান নিডস আছে স্ট্ৰং মাসল তাৰ মানে ইয়াৰ মাসল খিনি ইয়াৰ মাংস পেশী খিনি স্ট্ৰং হ'ব লাগে ইয়াৰ ব্লাড ভেসেলটো একো ক্লগিং হ'ব নালাগে পিকচাৰত দেখি পাইছে যেটো আমাৰ ৰক্তবাহিকা নলী বিলাক আছে যেবিলাক নলী যেবিলাক ধৰি লওক সিম্পল কে যদি মই কওঁ পাইপডাল আছে যৰ পৰা টেষ্টটো বহি গৈছে এতিয়া টেষ্টটো বহাৰ ৰাস্তাটোত একো বস্তু জমি থাকিব নালাগে নেক্সট টু হল স্ট্ৰং ব্লাড ভেসেল খিনি স্ট্ৰং হ'ব লাগিব যৰ পৰা টেষ্টটো ইফাল টেষ্ট প্ৰবাহটো যৰ পৰা হয় হেতু স্ট্ৰং হ'ব লাগিব নেক্সট টু হল ব্লাড সাৰ্কুলেশনটো প্ৰপাৰলি হ'ব লাগিব আমাৰ যেটো তেজৰ প্ৰবাহ এটো প্ৰপাৰলি হলেহে আমাৰ হাৰ্টটো হেলদি থাকিব ইনফ্লেমেশন থাকিব নালাগে ইনফ্লেমেশন যেটো সোয়েলিং বুলি সিম্পল ল্যাঙ্গুৱেজত কয় ফুলা ভাব একো থাকিব নালাগে হাৰ্টৰ যিকোনো ভাগত তো এইখিনি আমি চালো যে হেলদি হাৰ্টক কি লাগে এতিয়া হাৰ্টৰ মাসল খিনি স্ট্ৰং কেনেকে হ'ব এইখিনি চাই লৈছো মাসল খিনি স্ট্ৰং হোৱাৰ ফাৰ্স্ট কাৰণটো হল কেনেকে স্ট্ৰং থাকিব ব্লাড সাপ্লাইটো যদি ভালকে হৈ আছে তাৰ মানে তেজ যিমান প্ৰয়োজন হয় যিমান সাপ্লাই লাগে ইয়াক ইমান সাপ্লাইটো যদি এটো পাই আছে তেতিয়া হলে কিন্তু হাৰ্টৰ মাসল খিনি স্ট্ৰং হ'ব ব্লাড ভেসেলত যদি ব্লকেজ নাথাকে যেটো অলৰেডি আমি কলো যে ক্লগিং তাৰ মানে ব্লাড ভেসেল খিনিত একো ব্লকেজ যদি নাথাকে তেতিয়া হলে আমাৰ মাসল খিনি বহুত স্ট্ৰং হয় হাৰ্ট যেটো এক্টিভিটি হয় এটো দেখা পাইছে পিকচাৰত এটা ওপৰত গৈছে তলত আছে এটো আমাৰ হাৰ্ট এক্টিভিটি হয় হেতু অলপ স্ট্ৰং মাসল টোন থাকিলে এটো ভালকে হ'ব লাষ্টটো হল আমাৰ মাইন্ডটো অলপ কাম লাগিব শান্ত মস্তিষ্ক লাগিব যেটোত আমাৰ মাসল খিনি স্ট্ৰং হ'ব নেক্সট হল ক্লগিংৰ পৰা আমি কেনেকে বাচিম বা কেনেকে হেৰি কৰিম ক্লগিংৰ পৰা যদি বাচিব লাগে ফাৰ্স্ট হল লিপিড প্ৰফাইল আমাৰ বডিৰ ভিতৰত লিপিড প্ৰফাইল বোলা বস্তুটো আছে এটো হেলদি লেভেলত থাকিলেহে ক্লগিংৰ পৰা আমি বাচিম এতিয়া হেলদি লিপিড প্ৰফাইল মানে কি হয় একদম সিম্পল কে কৈছো কিছুমান বস্তু আছে যেবিলাক আমাৰ বডিৰ কাৰণে জৰুৰী হয় কিছুমান ফেট আছে কোলেষ্ট্ৰল আছে ট্ৰাইগ্লিসাৰাইড আছে HDL LDL কোলেষ্ট্ৰল আছে তাৰপিছত কোলেষ্ট্ৰল আৰু HDL ৰ ৰেশিও এটা আছে এই গোটেই যেটো লিপিড প্ৰফাইল আপুনি যদি যিকোনো ল্যাবত গৈ টেষ্ট কৰায় এই যেটো পিকচাৰ আপুনি দেখিছে লিপিড প্ৰফাইলৰ হেতু তেনেকে আপোনাক ৰিপৰ্টখন দিব হেতু লিপিড প্ৰফাইল টেষ্ট এটা কৰি ললে তাতে আপুনি চাব যে লিপিড প্ৰফাইলটো হেলদি লেভেলত যদি আছে আপুনি ক্লগিংটো ডেফিনেটলি প্ৰিভেন্ট কৰিব পাৰিব নেক্সটটো হল আমাৰ LDL কোলেষ্ট্ৰলটো কমাই থোৱাটো জৰুৰী LDL কোলেষ্ট্ৰল কিন্তু কোলেষ্ট্ৰলৰ মাজত দুটা আছে এটা বেয়া এটা ভাল বুলি কোৱা হয় ভালটো হল HDL আৰু LDL টো হল বেয়া যেটো আমাৰ বেয়া কোলেষ্ট্ৰলটো ডেফিনেটলি কম হলে এটোৰ পৰা বাচিব পাৰি আমি নেক্সট হল ট্ৰাইগ্লিসাৰাইডটো জমিবলে দিব নালাগে ট্ৰাইগ্লিসাৰাইডটো কিহৰ পৰা আহে ফ্যাটি ফুডৰ পৰা আহে যেটো আমাৰ এটো দেখা গৈছে যে ইন্ডিয়ানৰ লগত প্ৰবলেমটো কেলে হয় আমাৰ যেটো খানা হ্যাবিট তাৰ মানে ফুড হ্যাবিট যেটো যেনুকা ধৰণৰ খাদ্যবিলাক আমি খাওঁ সাধাৰণতে ইন্ডিয়ানত হেতু কাৰণে প্ৰবলেমটো দেখা গৈছে ট্ৰাইগ্লিসাৰাইডৰ কাৰণে হাৰ্টৰ প্ৰবলেমৰ যিবিলাক কেसेছ হয় এটো ইন্ডিয়াত বহুত বেছি হয় নেক্সট হল প্লেটলেট এগ্ৰিগেশনটো অলপ কম কৰিব লাগে এতিয়া প্লেটলেট এগ্ৰিগেশন বুলে কি বুলা বস্তুটো কি হয় এতিয়া সব আমাৰ তেজত একদম সিম্পল কে বুজিব তেজত কিছুমান বস্তু থাকে RBC WBC তেনেকুৱাকে প্লেটলেট বুলা বস্তুটো তেজত থাকে এতিয়া প্লেটলেট বুলা বস্তুটো ইয়াত পিকচাৰত দেখিছে ইয়াত কেতিয়াবা কি হয় ব্লাড ভেসেলৰ ওয়ালত ষ্টিক হৈ যায় জমি যায় লাগি ধৰে হেতু হলে ডেফিনেটলি আপোনাৰ প্ৰবলেম হ'ব তেতিয়া হলে আমাৰ কি লাগিব প্লেটলেট এগ্ৰিগেশন ইনহিবিটৰ্স লাগিব তাৰ মানে এটো জমি যোৱাৰ পৰা জুনে এটো আপোনাক বচাব ইনহিবিটৰ মানে আপোনাক জমিবলে নিদিয়ে তেনেকুৱাকে ডেফিনেটলি হাৰ্টক লাগিব হেতুৰ প্ৰবলেমৰ পৰা বাচিব কাৰণে নেক্সট হল হাৰ্টৰ ব্লাড ভেসেল খিনি স্ট্ৰং ব্লাড ভেসেল খিনি কি লাগে কিনি চাই লৈছো আপোনাৰ যেটো ব্লাড ভেসেলৰ ওয়াল হয় এটো ইলাস্টিসিটিটো ভাল হ'ব লাগে ইলাস্টিসিটিটো ভাল নহলে কি হ'ব ব্লাড ফ্লো যেটো তেজৰ প্ৰবাহ যেটো হেতু ভালকে কৰিব প্ৰপাৰলি হ'ব নোৱাৰে হেতু কাৰণে এটো ব্লাড ভেসেলৰ ওয়াল যিখিনি পিকচাৰ দেখি আছে ৰাউন্ড কে যেটো দিয়া হৈছে
ইয়াত আপোনালোকে দেখিছে ৰাউণ্ড কে যেটো দিয়া হৈছে ইয়াৰ ইলাষ্টিচিটিটো ভাল থাকিলে এই ডখৰৰ পৰা তেজটো প্ৰবাহ হ'ব এতিয়া ইলাষ্টিচিটি ভাল থাকিলে তেজৰ প্ৰবাহটো বহুত প্ৰপাৰলি বা ইজিলি হ'ব পাৰে নেক্সট হ'ল ব্লাড ভেসেলৰ ওয়াল খিনি হাৰ্ড হৈ যাব নালাগে তাৰমানে হাৰ্ড হলে কি হয় যেটো আমি কোলেষ্ট্ৰল জমা বুলি কওঁ ইয়াত যেটো দেখিছে আপোনাৰ ইয়াত পিকচাৰত দেখিছে তলৰ দুটা পিকচাৰত yellow হালধীয়া কালাৰৰ যেটো বস্তু জমি গৈছে এটো কোলেষ্ট্ৰল তেনেকা জমি গৈছে ফ্যাটি বস্তুবিলাক জমি গৈছে ফ্যাটি বস্তুবিলাক জমি গলে কি হয় এই ৰাস্তাটো যেটো তেজ বহি আছিল এই ৰাস্তাটো কিন্তু কম হৈ গল ৰাস্তাটো কম হোৱাৰ লগে লগে কি হ'ব আপোনাৰ ডেফিনেটলি হাৰ্টৰ প্ৰবলেম দেখা দিব হেতু কাৰণে এই ব্লাড ভেসেলৰ হেইটো হাৰ্ড হোৱাতকে আমাক নিজকে বচাব লাগিব এটা যদি ষ্ট্ৰং ব্লাড ভেসেল লাগে হেতু কাৰণে লাষ্ট হ'ল এটো ৰিসেন্ট ৰিপোৰ্টত দেখা গৈছে যে ওয়েস্টাৰ্ণ পপুলেশনটো তুলনা কৰিলে ইণ্ডিয়ানত আমাৰ ব্লাড ভেসেল খিনি নেৰো হোৱাৰ প্ৰবলেমটো বেছি হয় আমাৰ ফুড হেবিটৰ কাৰণে যেটো মই অলৰেডি কলো হেতু কাৰণে কি হয় এটো নেৰো হৈ গলে ব্লাড প্ৰেছাৰ আৰু হাৰ্টৰ প্ৰবলেম খিনি চান্সেস বহুত বেছি বাঢ়ি যায় তাৰমানে কেতিয়াবা দেখিছে নে আপোনালোকে যেতিয়া গাৰ্ডেনত পাইপ ডালেৰে পানী দিও আমি পানী দিয়া সময়ত কি কৰো একদম টিপত গৈ পেলাই এটো অলপ দবাই পেলাই পানীটো দিও দবাই দিয়াৰ লগে লগে কি হয় পানীটো অলপ প্ৰেছাৰত ওলাই আৰু তেনেকে আমি প্লান্ট বিলাক সফা কৰো বা পানী দিও এই প্ৰেছাৰ যে আহিলে কেলে আহিলে কাৰণ পানী যোৱাৰ যেটো উলোৱাৰ ৰাস্তাটো আপুনি নেৰো কৰি দিলে সৰু কৰি দিয়াৰ লগে লগে কি হ'ল পানীত প্ৰেছাৰ এটা হ'ল আৰু পানীটো বহুত প্ৰেছাৰত ওলাই আছে ঠিক একেটা বস্তু আপোনাৰ ব্লাড ভেসেলৰ লগত হ'ব পাৰে জোৰ পৰা পাইপডালৰ পৰা তেজটো প্ৰবাহ হৈ আছে হেডাল যদি তেজ প্ৰবাহৰ জেগাটো যদি অলপ কমি যায়গে তেজত প্ৰেছাৰ হোৱা যেটো আমি ব্লাড প্ৰেছাৰৰ প্ৰবলেম বুলি কওঁ বা ৰক্তচাপৰ প্ৰবলেম বুলি কওঁ হেতু হোৱাৰ চান্সেসটো বহুত বাঢ়ি যায় নেক্সট হ'ল প্ৰপাৰ সাৰ্কুলেশন টু মেইনটেইন কৰাটো বহুত জৰুৰী হয় সাৰ্কুলেশন মানে ব্লাড সাৰ্কুলেশন তাৰ মানে তেজৰ প্ৰবাহটো প্ৰপাৰলি হোৱাটো বহুত জৰুৰী হয় এতিয়া সক আমাৰ বডি ভিতৰত তিনি টাইপৰ ব্লাড ভেসেল থাকে আৰ্টাৰি নাম শুনিছে ভেইন নাম শুনিছে আৰু ক্যাপিলাৰিজ আৰ্টাৰিটো কি হয় হাৰ্টৰ পৰা আহে আৰু ভেইনটো কি হয় হাৰ্টলৈকে যায় মাজতে ক্যাপিলাৰিটোৰ কামটো কি হয় পিকচাৰত দেখিছে আৰ্টাৰি আৰু ভেইনত কানেকশনৰ কামটো ক্যাপিলাৰি হয় তাৰমানে ক্যাপিলাৰি খিনি ইয়াতকে একদম মিহি বহুতে পাতল নাৰ্ভ ভেসেল খিনি থাকে তাৰমানে আৰ্টাৰি সাইজটো যিমান হ'ব ভেইনৰ সাইজটো যিমান হ'ব এটুতকেও পাতল হয় আমাৰ ক্যাপিলাৰি সাইজটো এতিয়া ব্লাড সাৰ্কুলেশনটো কেনেকে হ'ব লাগে অনলি হাৰ্ট মাসলত সাৰ্কুলেশনটো ভাল হৈ আছে হেতু হলেও নহব আমাৰ ক্যাপিলাৰি খিনিটো ভাল হ'ব তাৰমানে আমাৰ যিখিনি বডিৰ এক্সট্ৰিম পাৰ্ট বিলাক আছে আমাৰ আঙ্গুলি বিলাক ভৰি আঙ্গুলি এক্সট্ৰিম পাৰ্টত যে ক্যাপিলাৰি বিলাক আছে বা ভেসেল বিলাক আছে তাতলৈকে হাৰ্ট যেটো আমাৰ তেজৰ প্ৰবাহটো বা ব্লাড সাৰ্কুলেশনটো ভালকে হ'ব লাগে তেতিয়াহে আমাৰ হাৰ্টটোৱে ভালকে কাম কৰিব হেতু মাইক্ৰো সাৰ্কুলেশন বুলি কোৱা হয় মাইক্ৰো তাৰমানে সৰু মানে কি হয় মই ক'লো যে ক্যাপিলাৰি বুলা যেনুকা ভেসেল খিনি হয় এটো আমাৰ ভেইন আৰু আৰ্টাৰিতকে পাতল হয় হেতুক মাইক্ৰো সাৰ্কুলেশন বুলি কোৱা হয় আৰু আয়ুৰ্বেদিক কনসেপ্টটো কেলে ভাল আয়ুৰ্বেদিক কনসেপ্টটো মাইক্ৰো সাৰ্কুলেশনটো ডেফিনেটলি হেল্প কৰে হেতু কাৰণে আয়ুৰ্বেদিক সিস্টেমটো ইউজ কৰা হৈছে ইয়াত এতিয়া ইনফ্লেমেশনটো ৰাখাবৰ কাৰণে কি কৰিব পাৰি ইনফ্লেমেশন যদি থাকি যায় হাৰ্টৰ বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব পাৰে প্ৰবলেম খিনি অলপ সিম্পল কে বুজি লৈছো মুখস্থ কৰিব নালাগে ভালকে মন কৰি অলপ বুজি লব অলপ এটেনশন দিব ইয়াত এন্ডোকাৰ্ডিয়াইটিস মই আগতেও কৈছো আকৌ কৈ দিছো আইটিস বুলি কথা যদি থাকে আমাৰ যিকোনো নামৰ পিছত বেমাৰৰ নামৰ পিছত যদি আইটিস বোলা বস্তুটো আছে আইটিসৰ কথাটো অৰ্থ হ'ল ইনফ্লেমেশনক যদি আমি সিম্পল কে কওঁ এটো হ'ল সোয়েলিং তাৰমানে ফুলা ভাব যদি হৈ যায় ফুলি যায় বস্তুটো এই বেমাৰ বিলাক বা এই প্ৰবলেম বিলাকক আইটিস বুলি কোৱা হয় এতিয়া ফাৰ্স্ট প্ৰবলেমটো কি হ'ল এন্ডোকাৰ্ডিয়াইটিস এন্ডো মানে হ'ল ইনাৰ লেয়াৰটো কোৱা হয় ভিতৰৰ লেয়াৰটো কোৱা হয় কাৰ্ডিয়াইটিস কথাটোৰ শব্দটো আমাৰ হাৰ্টৰ লগত ৰিলেটেড কাৰ্ডিয়াক শুনিছে নামটো হাৰ্টৰ লগত ৰিলেটেড আৰু আইটিসটো আমাৰ ইনফ্লেমেশন তাৰমানে আমাৰ হাৰ্টৰ যিখিনি চেম্বাৰ আছে চাৰিটা চেম্বাৰ থাকে চেম্বাৰৰ ইনাৰ লেয়াৰ ভিতৰৰ লেয়াৰত যদি ইনফ্লেমেশন বা সোয়েলিং বা ফুলা ভাব এটা আহিছে সেই প্ৰবলেমটোক এন্ডোকাৰ্ডিয়াইটিস বুলি কোৱা হয়
নেক্সট হল মায়োকাৰ্ডাইটিছ মায়োকাৰ্ডাইটিছ মায়ো শব্দটো মাসলৰ লগত ৰিলেটেড হয় তাৰমানে হাৰ্ট মাসলত যদি ইনফ্লেমেশন বা ফুলাভাৱ আছে তেতিয়া হলে হেতুটো হেতু কোৱা হয় মায়োকাৰ্ডাইটিছ লাস্ট হল পেৰিকাৰ্ডাইটিছ পেৰি মানে হল আউটাৰ লেয়াৰ তাৰমানে হাৰ্টৰ মাসল খিনি যেটো আমাৰ টিস্যু খিনি আউটাৰ এটা লেয়াৰ থাকে হেতুত যদি ফুলাভাৱ থাকে তেতিয়া সেই প্ৰবলেমটো পেৰিকাৰ্ডাইটিছ বুলি কোৱা হয় এতিয়া সক এটো এন্টি ইনফ্লেমেটৰি আৰু এন্টি অক্সিডেন্ট এই দুই ধৰণে এটো কাম কৰে এন্টি ইনফ্লেমেটৰি মানে ইনফ্লেমেশন আমি কৈছো যে ফুলাভাৱ তাৰমানে হেতুৰ পৰা বাচিবৰ কাৰণে আৰু এন্টি অক্সিডেন্ট আমি বেলেগ প্ৰডাক্টটো দেখিছো অক্সিডেশন অক্সিডেটিভ ষ্ট্ৰেছ যেটো হয় এটো এটোৰ পৰা বাচিবৰ কাৰণে এন্টি অক্সিডেন্ট বিলাক ইউজ কৰা হয় বা কাম কৰে ঠিক তেনেকে এটোটো কাম কৰিব এন্টি ইনফ্লেমেটৰি আৰু এন্টি অক্সিডেন্ট সাপোৰ্ট হয় নেক্সট আমি চাম যে হাৰ্টটো ড্যামেজ হ'ব পাৰে কি বস্তুৰ কাৰণে কি কাৰণ এনেকুৱা হ'ব পাৰে যেটোৱে আমাক হাৰ্টটো ড্যামেজ কৰি দিয়ে ড্যামেজৰ ফাৰ্স্ট কাৰণটো আমাৰ হল ষ্ট্ৰেছ মানে চিন্তাটো যদি বহুত বেছি হৈ যায় শুনিছেও চাগে বহুত বেছি ষ্ট্ৰেছ লেভেল হৈ গলে কেতিয়াবা হাৰ্ট এটাক আহে এটো এটা ডাঙৰ কাৰণ হয় ষ্ট্ৰেছ নেক্সট হল লাইফষ্টাইল এই ভদ্ৰ মানুহজনক দেখিছেনে যেনেকুৱা বহি আছে হাতত কেনেকুৱা লৈ ঠিক এনেকুৱা লাইফষ্টাইলত যদি কোনোবাই আছে তেতিয়া হলে আপোনাৰ হাৰ্টৰ ড্যামেজ হোৱাৰ চান্সেসটো বাঢ়ি যায়গে নেক্সট হল আমাৰ খোৱা বোৱা এই জাংক ফুড দেখিছে আমাৰ পিকচাৰত কেনেকুৱা টাইপৰ খোৱা বোৱা বিলাক আছে ফাষ্ট ফুড জাংক ফুড ফ্যাটি ফুড বিলাক যদি আপোনালোকে বেছি খায় তেতিয়া হলে হাৰ্টখন ড্যামেজ হ'ব পাৰে এক্সাৰসাইজটো যদি কম হয় তাৰমানে এক্সাৰসাইজটো বহুতে এনেকুৱা কৰে যে এক্সাৰসাইজৰ নামত জিমত নামটো লেখাই দিয়ে কাৰ্ডখনত লৈ লয় সব হৈ যায় কিন্তু খাই আছে জাংক ফুড আপোনালোকে পিকচাৰটো দেখিছে এনেকুৱা লাইফষ্টাইল সাইকলত যদি কোনোবা আছে তেতিয়া হলে কিন্তু হাৰ্টখন ড্যামেজ হ'ব এটা কাৰণ হেৰিডিটিৰো হয় হেৰিডিটি মানে ফ্যামিলি হিষ্ট্ৰীত যদি প্ৰবলেমটো আছিল তেতিয়া হলে অলপ চান্সেস এটা থাকি যায় হাৰ্টৰ প্ৰবলেম হ'বলে আজি ডেটত সবতকে ডাঙৰ ৰিজন যেটো আমি অলপ দেৰি আগতে অলপ হৰুকে ডিসকাসও কৰিলো যে ট্ৰাইগ্লিসাৰাইড বোলা বস্তুটো যদি বহুত বেছি বাঢ়ি যায় এটো যেটো আমাৰ ফ্যাটি ফুড বিলাক খোৱা কাৰণে হয় ইণ্ডিয়ানৰ মাজত হেতু কাৰণে আপোনাৰ হাৰ্ট ড্যামেজ হ'ব পাৰে আৰু আজি ডেটত সবতকে ডাঙৰ ৰিজন কিন্তু হেতুৱে হয় যে আমাৰ ট্ৰাইগ্লিসাৰাইড লেভেলটো বাঢ়ি যায়গে এতিয়া চেক কেনেকে কৰিব যে আপোনাৰ হাৰ্টটো হেলদি আছে নে নাই কিছুমান সিম্পটম আছে আপুনি চেক কৰিব পাৰে আপোনাৰ ব্ৰিডিংটো যদি শৰ্ট হৈ যায় তাৰমানে আপুনি উশাহ যেটো লৈ আছে হেতু অলপ হৰু উশাহ লেভেল হৈ আছে শৰ্টনেস অফ ব্ৰীথ বুলি কয় তেনেকুৱা সিম্পটম বিলাক যদি দেখি আছে তেতিয়া হলে হ'ব পাৰে চেষ্টত পেইন হলে এটো এটা সিম্পটম হয় বমি ভাবটো যদি বহুত বেছি হৈ আছে তেতিয়া এটো এটা সিম্পটম হয় এংজাইটিটো বহুত বেছি বাঢ়ি যায়গে ঘাম ওলাবলে ধৰে বহুত ডাঙৰ সিম্পটম হয় এটো আৰু মূৰ ঘুৰণি নিচিনা তেনেকুৱা ফিল হ'ব ডিজিনেস বুলি কয় এইকিটা এইকিটাৰ পৰা আপুনি গম পাব পাৰে যে আপোনাৰ হাৰ্টখন হেলদি আছে নে নাই যদি এনেকুৱা সিম্পটম অলপ আপুনি দেখি পাইছে তেতিয়া হলে কিন্তু লগে লগে আপুনি চেক কৰোৱাটো ডক্টৰক গৈ অতি জৰুৰী হয় এতিয়া লিপিড প্ৰফাইলটো যেনেকে মই আগতেও ক'লো যে লিপিড প্ৰফাইলটো এনেকুৱা এটা বস্তু যেটো আপুনি চেক কৰি পেলাই নিজৰ হাৰ্টৰ হেলথটো কিন্তু ভাল হ'ব পাৰে এটো এটা ৰেগুলাৰ ইন্টাৰভেলত লিপিড প্ৰফাইলটো চেক কৰাব যদি সিম্পটম দেখা গৈছে তেতিয়া হলে তো ইমিডিয়েটলি কৰাবই লাগে আৰু যদি সিম্পটম দেখা যোৱাও নাই এটা বয়সৰ পিছত কিন্তু আপুনি অলপ চেক কৰাই থাকিলে নিজৰ কাৰণে ভাল এতিয়া আমি অলপ ইনগ্ৰেডিয়েন্টস খিনি চাই লম কি ইনগ্ৰেডিয়েন্টস ওয়েল হাৰ্টত ইউজ হৈছে ইয়াত সব আমি মই হাইলাইট কিহত কৰিলো সংস্কাৰিত মেথিটো কৰিলো সংস্কাৰিত মেথি যেটো আমি আজি ডেটৰ সবতকে ডাঙৰ ৰিজন কৈছো হাৰ্টৰ প্ৰবলেম হোৱাৰ যেটো আমাৰ ট্ৰাইগ্লিসাৰাইড লেভেল বঢ়াৰ হয় সংস্কাৰিত মেথিটোৰ মেইন কাম হেতুৱে হয় এটো ট্ৰাইগ্লিসাৰাইড লেভেলটো মেনেজ কৰি থয় তাৰমানে কন্ট্ৰোল কৰিবলৈ বেলেন্স কৰিবলৈ ডেফিনেটলি হেল্প কৰিব ডাইজেশন প্ৰসেসটো যেটো আমাৰ হজমৰ প্ৰসেস হয় হেতুত হেল্প কৰিব এন্টিঅক্সিডেন্ট এক্টিভিটি তাৰমানে এন্টিঅক্সিডেন্ট আমি আগতো ডিসকাস কৰিছো এন্টিঅক্সিডেন্ট বোলা বস্তুটো যদি একদম সিম্পল কে ক'ব যাও আমাৰ বডিটোত গাৰ্ডৰ নিচিনাকে কাম কৰে বসুৱাৰ কাম কৰে তো ডেফিনেটলি এটো তেনেকে কেও কাম কৰিব ইয়াৰ বাহিৰে ইয়াৰ কি দিয়া হৈছে আৰ্জুনা বাৰ পুষ্কৰ মুলৰ যেটো কম্বিনেশন হয় এটো কিহত কাম কৰে আপোনাৰ হাৰ্ট হেলথৰ হাৰ্টৰ
ফাংশনটো বা এক্টিভিটিটো ডেফিনেটলি বেটাৰ কৰিব ব্লাড ভেসেলৰ যেটো ইলাস্টিসিটি হয় তাৰমানে আমি অলপ দেৰি আগতে ডিসকাস কৰিলো ব্লাড ভেসেলৰ ইলাস্টিসিটিটো ভাল থাকিলেহে টেষ্টটো ভালকে তাৰ পৰা বহিব পাৰে ব্লাড সাৰ্কুলেশনটো কাৰণে বহুত বেছি জৰুৰী হয় আৰু আপোনাৰ কোলেস্টেৰল লেভেলটো কমাবলৈও এটো হেল্প কৰিব লাষ্টৰ আমাৰ কম্বিনেশনটো হল মুনাক্কা শতাৱৰী আৰু গুৰুচি এটো কেনেকে কাম কৰিব এটো আমাৰ ইমিউনিটিটো প্ৰমোট কৰিব আমাৰ তাৰমানে ইমিউন সিস্টেমটো ষ্ট্ৰং কৰাত হেল্প কৰিব আৰু যিমানখিনি হাৰ্বছ ইয়াত দিয়া হৈছে গোটেইখিনি হাৰ্বছৰ গুডনেস বা বেনিফিট খিনি প্ৰমোট কৰিবলৈ তাৰমানে বায়ো এভেইলেবিলিটি যিমান হাৰ্বছ দিয়া হৈছে তাৰ ম্যাক্সিমাম গুডনেস বা বেনিফিট বডিটোৱে পায় হেতু প্ৰসেছত হেল্প কৰে গোটে ইনগ্ৰেডিয়েন্ট খিনি চাইছো এতিয়া আমি ডিসকাস কৰিম যেটো আমি প্ৰডাক্টৰ বিষয়ে কথা পাতি আছো ওয়েল হাৰ্টৰ বেনিফিটস খিনি কি 30 বছৰ ওপৰত যিকোনো মানুহক দিব পাৰে যদি হেক্টিক লাইফষ্টাইল লিড কৰি আছে তেনেকুৱা মানুহৰ কাৰণে বহুত বেছি বেনিফিচিয়াৰি হয় আমাৰ একচুয়াল এজ আৰু বায়োলজিক্যাল এজটো আমাৰ অলপ সিঙ্কত হয় ব্যালেন্সত হয় একচুয়াল এজ কোনটো যেটো আমি ডকুমেন্টছত বা আমাৰ পেপাৰত লিখো আৰু বায়োলজিক্যাল এজটো হল আমি দেখা যেনেকে হয় বেলেগ প্ৰডাক্টটো আমি ডিসকাস কৰিছো যে কেতিয়াবা বহুত এনেকুৱা কাৰণ হয় যেটো কাৰণে বয়সটো কম হয় কিন্তু বয়সতকে বেছিয়ে বয়সস্থ যেন লাগে হেতু যেটো ডিফাৰেন্স হৈ যায় হেতু ব্যালেন্স কৰিবলৈ হেল্প কৰিব কোলেস্টেৰল লেভেলটো কমাবলৈ হেল্প কৰিব বাঢ়িবলৈ নিদিয়ে মেইনটেইন কৰিবলৈ হেল্প কৰিব আমাৰ যেটো প্লেটলেট এগ্ৰিগেশন ইনহিবিটৰ লাগে বুলি কৈছিলো তাৰমানে ইনহিবিটৰ হল জমিবলৈ নিদিয়ে প্লেটলেট একুমুলেশন তাৰমানে প্লেটলেটটো যদি জমি যায় ব্লাড ভেসেলত তেতিয়া হলে কমপ্লিকেশন হ'ব পাৰে এয়াত প্লেটলেট এগ্ৰিগেশন ইনহিবিটৰ হিচাপেও কাম কৰে ওয়েল হাৰ্টৱে কি কৰে প্লেটলেট খিনি ব্লাড ভেসেলত জমিবলৈ নিদিয়ে ইয়াৰ বাহিৰে হাৰ্টৰ মাসলটো ষ্ট্ৰং কৰি মাসল হাৰ্টৰ হেলথটো ডেফিনেটলি আৰু ষ্ট্ৰং কৰিব এক্টিভিটি বা ফাংশনৰ লেভেলটো কোৱালিটিটো ভাল কৰিব ওয়েল হাৰ্টত যেটো কম্বিনেশনত হাৰ্বছ দিয়া হৈছে জড়িবুটি বুলি বিলাক দিয়া হৈছে বা ওয়েল হাৰ্টটো যেনেকে কাম কৰে হেতু যদি আমি কম্পেয়াৰ কৰিবলৈ যাওঁ মাৰ্কেটত কিন্তু ওয়েল হাৰ্টৰ কম্পিটিশন নাই এনেকুৱা ধৰণৰ একো প্ৰডাক্ট নাই যেটো ওয়েল হাৰ্ট যেনেকে কাম কৰে ঠিক তেনেকে কাম কৰিব নেক্সট হল আমাৰ আৰ্টাৰি টু হাৰ্ড হ'বলে ৰখাই দিয়ে তাৰমানে পিকচাৰত দেখিছে এটাত আপোনালোকে দেখিছে যে হালধীয়া কালাৰৰ বস্তু এটা জমি গল আৰু এটা জমা নাই এই হালধীয়া বোলা বস্তুটো যেটো জমি গল এটো কোলেস্টেৰল বুলি কোৱা হয় বা ফেটি বস্তু বুলি কোৱা হয় এটো যদি ওয়েল হাৰ্ট আগৰ পৰা লৈ আছে কাৰবাৰ জমা নাই তেতিয়া পৰা যদি লৈ আছে ডেফিনেটলি আপোনাৰ ব্লাড ভেসেলত এটো ফেটি বস্তু বা কোলেস্টেৰল বোলা বস্তুটো জমিবলৈ নিদিয়ে আৰু কোলেস্টেৰলটো যদি নজমে ডেফিনেটলি আপোনাৰ আৰ্টাৰিজ বিলাকৰ যেটো ওয়াল হয় এটো হাৰ্ড হৈ নাযায় ৰিস্টেনোসিস প্ৰসেসটো হ'ব নিদিয়ে ৰিস্টেনোসিসটো কি হয় মই একদম সিম্পল কে কৈছো আপোনালোকে শুনিছে চাগে বহুত মানুহৰ ষ্টেণ্ট বোলা বস্তুটো লাগে হাৰ্টৰ প্ৰবলেম হয় এনজিওপ্লাস্টি হয় ষ্টেণ্ট বোলা বস্তুটো লগাই দিয়ে তাৰমানে কাৰবাৰ কি হয় কেতিয়াবা ষ্টেণ্ট লগোৱা পিছতো যদি ফুড হেবিটটো ভাল কৰা নাই লাইফষ্টাইলটো ভাল কৰা নাই তেতিয়া হলে কিন্তু ষ্টেণ্ট লগোৱাৰ ওচৰেও আকৌ কিন্তু সেই এৰিয়াত আকৌ ফেট একিউমুলেট হ'বলৈ ধৰে তাৰমানে ফেট জমিবলৈ আকৌ ষ্টাৰ্ট হ'ব পাৰে হেতু কাৰণে ষ্টেণ্ট লগা পিছত আপুনি যদি ওয়েল হাৰ্টটো দি আছে এই ৰিস্টেনোসিস প্ৰসেস বুলি কয় এই আকৌ যে জমি যোৱাৰ প্ৰসেসটো হেতুৰ পৰা ডেফিনেটলি বচাব আৰু যদি ষ্টেণ্ট লগা মানুহক দি আছে ষ্টেণ্ট লগাৰ 2 মাহৰ পিছত আপুনি প্ৰডাক্টটো ইউজ কৰাব পাৰে ইয়াৰ বাহিৰে মহিলাসকলৰ কাৰণেও ইকুৱেলি বেনিফিটেড হয় প্ৰডাক্টটো দিব পাৰে সৰু সুৰা হাৰ্টৰ প্ৰবলেম আৰম্ভ হৈ গল এওঁলোকৰ কাৰণেও বেনিফিটেড হয় দিব পাৰে আৰু ওয়েল হাৰ্টৰ একচনটো বা ওয়েল হাৰ্টৰ ৰিজাল্টটো যদি আপুনি মনিটৰ কৰিব লাগে বা চাব লাগে তেতিয়া হলে আপুনি দুটা টেষ্ট কৰি চাব পাৰে এটা হল ইকো টেষ্ট সেকেন্ডটো হল লিপিড প্ৰফাইল টেষ্ট ইকো টেষ্টটো হল যেটোত আমি হাৰ্টৰ ফাংশনিংটো গম পাম হাৰ্টৰ গোটে পাৰ্ট খিনিয়ে ভালকে কাম কৰি আছে নে নাই আৰু লিপিড প্ৰফাইলটো যেনেকে আমি অলৰেডি ডিসকাস কৰিলো হাৰ্টৰ যিখিনি কোলেস্টেৰল লেভেল আছে HDL LDL এবিলাক গোটেইখিনি লেভেলটো নৰ্মেল লেভেলত আছে নে নাই হেতু আপুনি চাব পাৰে আৰু আপুনি টেষ্ট কেতিয়া কৰিব টেষ্ট ওয়েল হাৰ্ট ইউজ কৰাৰ 12 সপ্তাহৰ পিছতেহে দুটা টেষ্টৰ মাধ্যমেৰে আপুনি ওয়েল হাৰ্টৰ ৰিজাল্টখিনি মনিটৰ কৰিব পাৰিব বা চাব পাৰিব যদি বিচাৰে এতিয়া প্ৰডাক্টৰ বিষয়ে গোটেইখিনি কথা শিকিলো এতিয়া সবতকে ডাঙৰ কোৱেশ্চন নেক্সট কোৱেশ্চনটো মাথালে কি আহে কাক দিব পাৰিম আৰু কেনেকে দিম বাৰু হেতু শিকি লৈছো
কাক দিব পাৰিম 40 বছৰ ওপৰত যিকোনো মানুহক দিব পাৰিম এক্টিভ লাইফষ্টাইল যদি দি আছে তাত ডেফিনেটলি আপুনি দিব পাৰে আৰু যদি কাৰোবাৰ ফ্যামিলি হিষ্ট্ৰীত হাৰ্টৰ প্ৰবলেম আছিলে হাৰ্টৰ যিকোনো ডিসঅৰ্ডাৰ বা ডিজিজ আছিলে তেতিয়া হলে তেনেকুৱা কেছত কিন্তু আপুনি 25 বছৰৰ পিছতে দিব পাৰে প্ৰডাক্টটো সৰু সুৰা হাৰ্টৰ প্ৰবলেম আৰম্ভ হৈ গল তেনেকুৱা মানুহকো দিব পাৰে 100% আৰু ডোসেজটো কিমান হ'ব ডোসেজটো হ'ব এটাই ক্যাপসুল দিনত দুবাৰ খোৱা বোৱাৰ পিছত এটা ক্যাপসুল দিনত দুবাৰ খোৱা বোৱাৰ পিছত এটো খালি পেটত নলব তাৰমানে আপুনি দিনত দুবাৰ লব লাগে এবাৰ আপুনি মৰ্নিংত লব এটা ডিনাৰৰ পিছত লৈ লব আপুনি ব্ৰেকফাষ্টৰ পিছত লৈছে নে লাঞ্চৰ পিছত লৈছে এটো আপুনি নিজে সেট কৰিব নিজৰ লাইফষ্টাইলৰ ওপৰত নিজে সেট কৰি লব পাৰে খালি মনত থব এটো খালি পেটত নাখাব খোৱা বোৱাৰ পিছতে খাব সদায় মনত থব ওয়েল হাৰ্টটো ষ্টাৰ্ট কৰিবলৈ কিন্তু ইটস নেভাৰ টু আৰ্লি নেভাৰ টু লেট বুলি কোৱা হয় আপুনি এনেকুৱা নেভাবিব যে মোৰ প্ৰবলেমটো সিম্পটম দেখা গলেহে মই লম আপুনি যদি আগৰ পৰা লৈছে সিম্পটমখিনি আপোনাৰ বডিত একেবাৰে নাহে হেতু মনত থব এটা কোর্স কৰি ললে ভাল ওয়েলনেছৰ প্ৰডাক্ট হয় এতিয়া এটো এটা WHO ৰিপৰ্ট আহিছিল ডেটা মতে কি দেখা গৈছে আমাৰ যেটো কাৰ্ডিওভাস্কুলাৰ ডিজিজেস বুলি কয় যদি সিম্পল কে কও হাৰ্ট ডিজিজেস তাৰমানে হাৰ্টৰ যিবিলাক ডিজিজেস হয় বা প্ৰবলেম হয় হেতু কিন্তু আমাৰ গ্লোবালি তাৰমানে ওয়ার্ল্ডৰ সবতকে নাম্বাৰ 1 কাৰণ দেখা গৈছে যিমান এস্টিমেটেড ডেথ বিলাক হয় মানুহৰ মৃত্যুৰ যিবিলাক কাৰণ হয় সবতকে নাম্বাৰ 1 ৰিজন আজি ডেটত এটো দেখা গৈছে যে আমাৰ হাৰ্টৰ লগত যিকোনো প্ৰবলেমৰ কাৰণেহে ম্যাক্সিমাম ডেথ হৈ যায় হেতু কাৰণে আমাৰ যেটো মাৰ্কেট হয় ওয়েল হাৰ্টৰ যিকোনো প্ৰডাক্টৰ এই মাৰ্কেটটো কিমান ডাঙৰ মাৰ্কেট হয় ইণ্ডিয়াৰ মাৰ্কেটটো হ'ল 5000 crore মাৰ্কেট আছে তাৰমানে আপুনি ওয়েল হাৰ্টটো লৈ যেটো মাৰ্কেটত কাম কৰিব ইয়াৰ অপৰচুনিটি কিন্তু বহুত বেছি আছে আপুনি যদি ভালকে নলেজটো দিব পাৰে প্ৰপাৰলি প্ৰডাক্টটো শেয়াৰ কৰিব পাৰে তেতিয়া হলে কিন্তু ডেফিনেটলি আপোনাৰ বহুত ডাঙৰ এটা বিজনেস ডেফিনেটলি আপোনালে ৱেট কৰি আছে কিছুমান কথা অলপ ধ্যান দিব লাগিব অলপ ভালকে শুনিব এইখিনি অলপ মেইনটেইন কৰিহে প্ৰডাক্টটো মাৰ্কেটত সাৰ্কুলেট কৰিব ফাৰ্ষ্টত মনত থব মই সদায় এটো মোৰ ট্ৰেনিংত কওঁ যে ওয়েলনেছ প্ৰডাক্ট হয় ইলনেছ নিচিনাকে কিন্তু প্ৰডাক্টটো কেতিয়াও প্ৰমোট নকৰিব এটো হাৰ্ট এটাকৰ কিন্তু কিয়ৰ নহয় এটো তেনেকে এটো দি পেলাই প্ৰমোট নকৰিব যে এটো লৈ ললে হাৰ্ট এটাক নাহে হাৰ্ট এটাকৰ বিভিন্ন ধৰণৰ ৰিজন হ'ব পাৰে এটো কাৰণে হাৰ্ট এটাকৰ কিয়ৰ নহয় আৰু যদি ব্লকেজ অলৰেডি হৈ গল যেনেকে মই কলো যে কোলেষ্ট্ৰল জমিবলৈ নিদিয়ে কিন্তু কাবাৰ যদি অলৰেডি এটো ব্লকেজ হৈ গল এই ব্লকেজটো গলাই দিয়াৰ কামটো কিন্তু ওয়েল হাৰ্টে নকৰে ঠিক তেনেকে প্ৰডাক্টটো প্ৰমোট নকৰিব হাৰ্টৰ পেশেন্টক মেডিসিন এটা দিয়া হয় যেটো এস্পিৰিন বুলি কোৱা হয় বহুতে এটো হুদে যে আমাৰ লগতো এটো মোৰ লগতো বহুত কোৱেশ্চন আহে যে এস্পিৰিন যদি লৈ আছে এস্পিৰিনটো লোৱাটো বন্ধ কৰিব পাৰিম নে এস্পিৰিনটো বন্ধ কৰা কামটো কিন্তু আমাৰ নহয় ওয়েল হাৰ্টে নকৰে কেলে নকৰে ওয়েল হাৰ্টটো কিন্তু এস্পিৰিনৰ কোনো সাবস্টিটিউট নহয় এটো নিজৰ কাম ওয়েলনেছ মেটে কৰিব তো এস্পিৰিনটো বন্ধ কৰি দিয়াৰ কামটো কিন্তু একেবাৰে নকৰিব দুটাৰ মাজত অলপ গ্যাপ এটা মেইনটেইন কৰিব লাগে হেতু আপুনি মেনশন কৰি দিব কিন্তু বন্ধ নকৰিব এনেকুৱা মানুহ যদি দিব যাৰ বাইপাস সাৰ্জাৰি অলৰেডি হৈ গল বাইপাস সাৰ্জাৰি হোৱা পিছত কি হয় একচুয়ালি সাৰ্জাৰিটো পিছত কি হয় আমাৰ হাৰ্টৰ যেটো পাম্পিং হয় এই পাম্পিংটো এটা আৰ্টিফিশিয়াল বাল্ব ফিট কৰি দিয়া হয় হেতু কাৰণে এটা আৰ্টিফিশিয়াল পাম্পিং হয় হেতুত কিন্তু কেতিয়াবা মেডিকেশনত থাকে পেশেন্ট মানে বেলেগ বেলেগ মেডিসিন দিয়া হয় হেতু কাৰণে বাইপাস সাৰ্জাৰি তেনেকুৱা পেশেন্টক যদি দি আছে তেতিয়া হলে কিন্তু ডক্টৰক কনসাল্ট কৰা পিছতেহে প্ৰডাক্টটো দিব নিজৰ পৰা এটো ৰেকমেন্ড কৰি নিদিব প্ৰডাক্টটো এই গুটেই গাইডলাইনছ কিলি অলপ ফলো কৰি যদি আপনি প্ৰডাক্টটো দিয়ে আপোনাৰ নিজৰ বিজনেসটো হ্যাসেল ফ্ৰী হ'ব এলিমেন্টস ওয়েলনেস ওয়েল হাৰ্ট আমি কি কৰিব লাগে আমি ইল হাৰ্টটোত আছো ইল হাৰ্টৰ পৰা আমি ওয়েল হাৰ্টৰ ফালে আগবাঢ়িব লাগে আজি আমাৰ প্ৰডাক্ট এটোৱে আছিল ওয়েল হাৰ্ট এতিয়া আমি কেটামান ইউএসপি পয়েন্ট আছে এইখিনি ডিসকাস কৰি লৈছো আমাৰ এটো প্ৰডাক্টত 100% গোল্ডেন ভেজ ক্যাপসুল ইউজ কৰিছো আমি ভেজ ক্যাপসুল যেটো হয় এটো নন ভেজৰ পৰা 6 গুণ বেছি কষ্টলি হয় তাৰমানে এক্সপেন্সিভ হয় হলেও আমি ভেজ ক্যাপসুল কেলে ইউজ কৰিলো
ভেজত ময়শ্চাৰ কণ্টেণ্টটো নন ভেজৰ তুলনাত বহুত কম থাকে ময়শ্চাৰ কণ্টেণ্টটো কি পানীৰ মাত্ৰা তাৰমানে যদি যিকোনো এটা কাপোৰত পানী আছে ধৰি লওক টিয়া কাপোৰ হয় আৰু এটা শুকান কাপোৰ হয় গেলি যোৱাৰ চান্সেছটো কিহত বেছি থাকিব ডেফিনেটলি টিয়াই দিয়া কাপোৰটো সেই ঠিক সেইটো কাৰণে ময়শ্চাৰ কণ্টেণ্টটো য'ত কম আছে তাৰমানে পানীৰ মাত্ৰাটো ভেজত কম থকা কাৰণে ইয়াৰ বেয়া হোৱাৰ চান্সেছটো বহুত কম থাকে সেইটো কাৰণে আমি ভেজ কেপচুল ইউজ কৰিলোঁ সেকেন্ডটো হ'ল বেক্টেৰিয়াৰ পৰা প্ৰটেকশ্যন বেক্টেৰিয়াৰ পৰা প্ৰটেকশ্যন কিন্তু ভেজত ডেফিনেটলি আছে 100% কিন্তু নন ভেজত একো এনেকুৱা ডেটাজ বা লেব ৰিপৰ্ট নাই সেইটো কাৰণে আমি নন ভেজটো ইউজ কৰা নাই ভেজটো ইউজ কৰিলোঁ আৰু লাষ্ট পইণ্টটো হ'ল হিট ডিফৰ্মেশ্যনটো কি হয় আপোনালোকে নিজেও দেখিছে কেতিয়াবা আমাৰ ৰুম টেম্পাৰেচাৰটো বাঢ়ি গ'লে কি হয় কিছুমান কেপচুল থাকে যিটো শ্বেপটো অলপ গেলি যায় গলি পেলাই অলপ কেপচুলৰ শ্বেপটো বেয়া হৈ যায় সেইটো কেলে হয় নন ভেজত এই গেলি যোৱাৰ বা শ্বেপটো বেয়া হোৱাৰ চান্সেছটো বেছি হয় ভেজত এইটো কম থাকে নন ভেজত চান্সেছটো বেছি কেলে থাকে জিলেটিন থকা কাৰণে এইকেইটা কাৰণে আমি নন ভেজ কেপচুলটো আমাৰ প্ৰডাক্টখিনিত ইউজ কৰিম ইয়াৰ বাহিৰে নভেল কম্বিনেশ্যন অফ ইনগ্ৰেডিয়েণ্ট তাৰমানে যিমানখিনি ইনগ্ৰেডিয়েণ্টছ ইয়াত আছে গোটেইখিনি নতুন কম্বিনেশ্যন ইউজ কৰা আছে বহুত এনেকুৱা ইনগ্ৰেডিয়েণ্ট আছে যে আমাৰ প্ৰডাক্টতে ইউজ হৈছে কম্বিনেশ্যনটো আমি প্ৰতিটো যেতিয়া আমি ট্ৰেইনিং লওঁ প্ৰতিটো প্ৰডাক্টত তেতিয়া আমি নিজে দেখিছোঁ আমি বাৰে বাৰে এইটো ডিছকাছো কৰিছোঁ হাইলাইট কৰিছোঁ যে ইনগ্ৰেডিয়েণ্টছৰ যিখিনি কম্বিনেশ্যন হয় এইখিনি নভেল হোৱা হৈছে সবতকে ডাঙৰ USP আমাৰ প্ৰডাক্টখিনিত আয়ুষৰ পৰা প্ৰিমিয়াম মাছ চাৰ্টিফিকেশ্যন আছে এতিয়া আয়ুষৰ আণ্ডাৰত দুই ধৰণৰ চাৰ্টিফিকেশ্যন হয় এটা ষ্টেণ্ডাৰ্ড হয় এটা প্ৰিমিয়াম হয় ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেশ্যনটোৰ মানে হ'ল যিটো আমাৰ প্ৰডাক্টখিনি আপুনি কাণ্ট্ৰিৰ ভিতৰত তাৰমানে দেশৰ ভিতৰতে চেল কৰিব পাৰিব আৰু প্ৰিমিয়াম চাৰ্টিফিকেশ্যন থাকিলে আপুনি প্ৰডাক্টটো ইণ্টাৰনেশ্যনেল লেভেলত গৈ শ্বেয়াৰ কৰিব পাৰিব চেল কৰিব পাৰিব ডেফিনেটলি আমাৰ প্ৰিমিয়াম মাৰ্ক চাৰ্টিফিকেশ্যন প্ৰডাক্টখিনিত আছে এইটো বহুত ডাঙৰ এটা USP হয় এতিয়া চাওক এইটো টাইমছ অফ ইণ্ডিয়াত এটা ৰিপৰ্ট আহিছিলে এইটো 2013ৰ ৰিপৰ্ট হয় গভৰ্ণমেণ্টে সদায় কয় যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্টবিলাকে ইউজ কৰিব এতিয়াও বৰ্তমান পৰিস্থিতিটো আপোনালোকে দেখিছে বাৰে বাৰে নিউজত আহি আছে যে গভৰ্ণমেণ্টে কৈ আছে আয়ুষৰ যিবিলাক গাইডলাইন দিয়া হৈছে এই গাইডলাইনখিনি আপুনি ফ'ল' কৰি চলিব তেতিয়াহ'লে এইটো আপোনাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি কৈ আছে আয়ুষ মাৰ্ক থকা প্ৰডাক্টে ইউজ কৰিব লাগে ডেফিনেটলি গাইডলাইনছখিনি আমি ইউজ কৰিব লাগে তো আমাৰ ইয়াত যদি আয়ুষৰ মাৰ্কটো দিয়া আছে কিন্তু লগতে আমাৰ কি আমাৰ প্ৰিমিয়াম মাৰ্ক চাৰ্টিফিকেশ্যন আছে যিটো সৰ্বোত্তম বুলি আমি ক'ব পাৰি তো সেইটো মাৰ্ক চাৰ্টিফিকেশ্যন যদি আছে প্ৰডাক্টখিনি 100% ছেফ হয় আপুনি অথেণ্টিচিটি আছে ইউজ কৰিব পাৰে এতিয়া আমি প্ৰতিটো ট্ৰেইনিঙৰ পিছত আমি কথা পাতোঁ আমাৰ টাইপছ অফ কাষ্টমাৰ কাৰণ মই সদায় এইটো কেলে দেখাওঁ আপুনি প্ৰডাক্টছৰ বিষয়ে পুৰা নলেজ পালে আমি শিকিলোঁ কেনেকুৱাকৈ কাম কৰে কিহত কাম কৰে এতিয়া কি হ'ল আপোনাৰ কনফিডেন্স লেভেলটো অলপ বেছি বাঢ়ি গ'ল এতিয়া নলেজটো লৈ পেলাই আপুনি কাম কিহত কৰিব আপুনি মাৰ্কেটত গৈ কাম কৰিব এতিয়া মাৰ্কেটত যেতিয়া আমি যাম আমাৰ টাৰ্গেট মাৰ্কেটটো জনাটো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু কোনটো টাৰ্গেটত গৈ আমি কাম কৰিলে আমাৰ মেক্সিমাম ৰিজাল্ট আমি পাম সেইটো কাৰণে টাইপছ অফ কাষ্টমাৰ জনাটো ইম্পৰ্টেণ্ট হয় আমি চাই লৈছোঁ মাৰ্কেটত যেতিয়া আপুনি যাব আপুনি তিনি ধৰণৰ কাষ্টমাৰ পাব A কেটেগৰীত আহে এইবিলাক মানুহ যাৰ একো প্ৰব্লেম আৰম্ভ হোৱা নাই হেল্ডি হয় B কেটেগৰীত সৰু সুৰা প্ৰব্লেম আৰম্ভ হৈ গ'ল বডিৰ ভিতৰত আৰু C কেটেগৰী হয় ক্ৰিটিকেল পেচেণ্টবিলাক তাৰমানে চিৰিয়াছ বা চিভিয়াৰ কেচেছবিলাক বহুত ক্ৰিটিকেল প্ৰব্লেম আৰম্ভ হৈ গ'ল সেইটো C কেটেগৰীত আহে সদায় মনত থ'ব আমাৰ প্ৰডাক্টবিলাক ৱেলনেছ প্ৰডাক্ট হয় সেইটো কাৰণে আমাৰ যিটো টাৰ্গেট মাৰ্কেট হয় এইটো A আৰু B কেটেগৰী কাষ্টমাৰবিলাকক হয় আপুনি যদি ৱেলনেছ প্ৰডাক্টটো লৈ প্ৰপাৰ টাৰ্গেটত গৈ কাম কৰিছে তেতিয়াহ'লে আপোনাৰ ৰিজাল্টটো মেক্সিমাম ৰিজাল্ট আপুনি পাব আৰু ৰিজাল্ট যেতিয়া মেক্সিমাম হয় ডেফিনেটলি এইটো আপোনাৰ বিজনেছটো বঢ়াবলৈ 100% হেল্প কৰিব লাষ্টত আমি কথা এটা আমি সদায় কওঁ এইটো কেলে কওঁ প্ৰডাক্টবিলাক বেলেগ যদি ই-কমাৰ্চ ৱেবছাইট বা বেলেগ অনলাইন পৰ্টেলত গৈ আপোনালোকে পাৰ্চেজিং কৰি আছে তেতিয়াহ'লে কিন্তু কোম্পানীৰ ফালৰ পৰা 100% গেৰেণ্টি নাপায় কেলে
কথা এটা মন কৰিব যিকোনো ব্ৰ্যান্ড বা প্ৰডাক্ট যেতিয়া পপুলাৰ বহুত বেছি হৈ যায় মাৰ্কেটত বহুত এটা ডাঙৰ মাৰ্কেট লৈ লয় তেতিয়া কিন্তু লগে লগে ইয়াৰ ডুপ্লিকেশন মাৰ্কেট এটা আৰম্ভ হৈ যোৱাৰ চান্সেসটো থাকি যায় হেতু কাৰণে বেলেগ অনলাইন পোৰ্টেলৰ পৰা যদি আপুনি প্ৰডাক্টখিনি পাৰচেজ কৰি আছে তেতিয়া হলে কোম্পানী ফালৰ পৰা আমি কেলে গ্যাৰান্টি নিদিও কাৰণ প্ৰডাক্টখিনি ফেক প্ৰডাক্ট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এক্সপায়াৰি ডেটটো পাৰ হৈ গ'ল তেনেকুৱা প্ৰডাক্ট বিলাক তাত দিয়া আছে হেতু হ'ব পাৰে হেকিটা কাৰণে কোম্পানী ফালৰ পৰা আমি গ্যাৰান্টি নিদিও এটো যে প্ৰডাক্টৰ অথেন্টিসিটিৰ বিষয়ে আমি গ্যাৰান্টি দিব নোৱাৰো আপুনি যেতিয়াই পাৰচেজিং কৰিব আমাৰ যেটো অনলাইন অফিচিয়াল সাইট হয় indiashopee.com বা ইন্ডিয়া শপিৰ বিভিন্ন জায়গাত ষ্টৰ বিলাকো আছে হৰহুৰা আপুনি পিওসি পাই যাব যিকোনো জায়গাত আপুনি যত আছে নিয়াৰ বাই যদি আপুনি সার্চ কৰে আপুনি হৰহুৰা ষ্টৰ পাই যাব আজি ডেটত নাম্বাৰ অফ ষ্টৰস টু বহুত বেছি আছে তাত গৈ আপুনি পাৰচেজিং কৰিব তো 100% ৰেসপন্সিবিলিটি টু কোম্পানী থাকিব ইয়াৰ পৰা আপুনি পাৰচেজিং কৰিব আজি কাৰণে প্ৰডাক্ট ট্ৰেনিং তো ইয়াতে হেক কৰিছো আজি আমি কথা পাতিম কাম কৰা আগতে যিখিনি নলেজ আপুনি ললে আজি এখিনি ৰিভিজন এটা মাৰি ডেফিনেটলি যাব আশা কৰিছো এই নলেজ খিনি লোৱা পিছত আজি আপুনি গম পালে প্ৰডাক্টৰ বিষয়ে নলেজ পালে আপোনাৰ কনফিডেন্স লেভেলটো ডেফিনেটলি বাঢ়ি যাব আমি আকৌ লগ পাম ইয়াতে নতুন এটা প্ৰডাক্ট লৈ ইয়াতে আজি হেক কৰিছো দীপায়ন্তা গাঙ্গুলী আকৌ লগ পাম থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos subscribe the channel now.